আজি বৃহস্পতিবাৰ 2025 চনৰ 24 এপ্ৰিল আজি ৰাষ্ট্ৰীয় পঞ্চায়তী ৰাজ দিৱস প্ৰতি বছৰে 24 এপ্ৰিলৰ দিনটো ভাৰতত ৰাষ্ট্ৰীয় পঞ্চায়তী ৰাজ দিৱস হিচাপে উদযাপন কৰা হয় 1993 চনৰ এই দিনটোতে গণতান্ত্ৰিক ব্যৱস্থাক তৃণমূল পৰ্যায়লৈ সম্প্ৰসাৰিত কৰি গ্ৰাম্য স্বশাসন প্ৰতিষ্ঠাৰে উন্নয়নী কাৰ্যত সামূহিক অংশগ্ৰহণ নিশ্চিত কৰাৰ লক্ষ্যৰে ভাৰতীয় সংবিধানৰ 73 সংখ্যক সংশোধন কৰা হৈছিল উভতি চাও ইতিহাসত আজিৰ দিনটো নীৰজ চৌধুৰীৰ জন্মদিন 1936 চনৰ 24 এপ্ৰিলত দুমদুমাত জন্ম হৈছিল ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত চলচ্চিত্ৰ চামেলি মেমচাবৰ উপৰি কাজঘৰ বনহংস মন প্ৰজাপতি নতুন আশা আদি অসমীয়া চলচ্চিত্ৰৰ কাহিনীকাৰ প্ৰসিদ্ধ ঔপন্যাসিক সাহিত্যিক সাংবাদিকজনৰ শচীন তেণ্ডুলকাৰৰ জন্মদিন 1973 চনৰ 24 এপ্ৰিলত মুম্বাইত জন্ম হৈছিল সৰ্বকালৰ অন্যতম শ্ৰেষ্ঠ বেটছমেন হিচাপে স্বীকৃত ক্ৰিকেটৰ ভগৱান বুলি গণ্য কৰা ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক তথা ভাৰত ৰত্নৰে সন্মানিত ক্ৰিকেটাৰজনৰ জামিনী ৰয়ৰ মৃত্যু 1972 চনৰ 24 এপ্ৰিলত 85 বছৰ বয়সত কলকাতাত মৃত্যু হৈছিল ভাৰতীয় গ্ৰাম্য জীৱন আৰু লোকশিল্পৰ আধাৰত সৃষ্টি কৰা অনুপম চিত্ৰশৈলীৰ বাবে খ্যাত পদ্মভূষণৰে সন্মানিত 20 শতিকাৰ প্ৰসিদ্ধ চিত্ৰশিল্পীজনৰ ৰামধাৰী সিং দিনকৰৰ মৃত্যু 1908 চনৰ 24 এপ্ৰিলত 66 বছৰ বয়সত বিহাৰৰ চিমৰিয়াত মৃত্যু হৈছিল দিনকৰ নামেৰে জনাজাত দেশপ্ৰেমমূলক কবিতা ৰচনাৰ বাবে ৰাষ্ট্ৰকবি হিচাপে খ্যাত পদ্মভূষণৰে সন্মানিত স্বাধীনতা সংগ্ৰামীগৰাকীৰ সত্য সাই বাবাৰ মৃত্যু 2011 চনৰ 24 এপ্ৰিলত 84 বছৰ বয়সত অন্ধ্ৰপ্ৰদেশৰ পুত্তাপাৰ্থীত মৃত্যু হৈছিল সত্য সাই সংগঠনৰ প্ৰতিষ্ঠাপক তথা শিৰডি সাই বাবাৰ পুনৰ্জন্ম বুলি বিশ্বাস কৰা ভাৰতীয় আধ্যাত্মিক গুৰুজনৰ প্ৰকৃত নাম ৰত্নাকৰম সত্যনাৰায়ণ ৰাজু বান্দুং সন্মিলনৰ সামৰণি 1955 চনৰ 24 এপ্ৰিলত ইণ্ডোনেছিয়াৰ বান্দুঙত এছিয়া আৰু আফ্ৰিকান ৰাষ্ট্ৰসমূহৰ সপ্তাহজোৰা অৰ্থনৈতিক আৰু সাংস্কৃতিক সহযোগিতা সন্মিলনৰ অন্ত পৰে এই সন্মিলনে ঔপনিৱেশিকতাবাদ আৰু বৰ্ণবাদক নিন্দা কৰি ইয়াৰ বিৰুদ্ধে দৃঢ় ঐক্যবদ্ধ পদক্ষেপৰ পোষকতা কৰে হাবল স্পেচ টেলিস্কোপৰ উৎক্ষেপন 1990 চনৰ 24 এপ্ৰিলত মিছন STS-31ৰ অংশ হিচাপে স্পেচ শাটল ডিস্কভাৰীত হাবল স্পেচ টেলিস্কোপ পৃথিৱীৰ কক্ষপথলৈ প্ৰেৰণ কৰা হয় হাবল স্পেচ টেলিস্কোপ উৎক্ষেপনৰ ফলত জ্যোতিৰ্বিজ্ঞানৰ গৱেষণাত নতুন সম্ভাৱনাৰ ক্ষেত্ৰ উন্মোচিত হয় পোপ ষোড়শ বেনেডিক্টৰ নিযুক্তি 2005 চনৰ 24 এপ্ৰিলত ষোড়শ পোপ বেনেডিক্টে ৰোমান কেথলিক গীৰ্জাৰ নতুন মুৰব্বী হিচাপে দায়িত্ব গ্ৰহণ কৰে ভেটিকান চহৰৰ সেইণ্ট পিটাৰ চকত অনুষ্ঠিত আনুষ্ঠানিক সমাৰোহত প্ৰতীকী ৰূপত তেওঁ মাছমৰীয়া আঙঠি আৰু উলৰ পেলিয়াম গ্ৰহণ কৰে মহাকাশ অভিযানত নিহত প্ৰথম ব্যক্তি 1967 চনৰ 24 এপ্ৰিলত সোভিয়েট মহাকাশচাৰী ভ্লাদিমিৰ কোমাৰভ মহাকাশ অভিযানৰ সময়ত মৃত্যু হোৱা প্ৰথমজন ব্যক্তি হিচাপে পৰিগণিত হয় পেৰাচুটৰ বিকলতাৰ বাবে দুৰ্ঘটনাগ্ৰস্ত হৈ তেওঁৰ কৰুণ মৃত্যু হয় লাইব্ৰেৰী অৱ কংগ্ৰেছৰ প্ৰতিষ্ঠা 1800 চনৰ 24 এপ্ৰিলত মাৰ্কিন ৰাষ্ট্ৰপতি জন এডামছে এখন আইনত স্বাক্ষৰ কৰি লাইব্ৰেৰী অৱ কংগ্ৰেছ আনুষ্ঠানিকভাৱে প্ৰতিষ্ঠা কৰে পিছলৈ বিশ্বৰ সৰ্ববৃহৎ পুথিভঁৰাল হিচাপে পৰিগণিত এই লাইব্ৰেৰীৰ বাবে গ্ৰন্থ ক্ৰয়ৰ বাবে তেওঁ $5,000 ব্যয় অনুমোদন কৰিছিল কাৰখানা ভাগি বাংলাদেশত 1134 জনৰ মৃত্যু 2013 চনৰ 24 এপ্ৰিলত বাংলাদেশৰ ঢাকাত পশ্চিমীয়া বজাৰৰ বাবে কাপোৰ উৎপাদন কৰা কাৰখানাসমূহে ব্যৱহাৰ কৰা এটা অট্টালিকা ভাঙি পৰাৰ ফলত 1134 জন লোকৰ মৃত্যু আৰু সহস্ৰাধিক আহত হয় এই দুৰ্ঘটনা বস্ত্ৰ উদ্যোগৰ আটাইতকৈ ভয়াৱহ দুৰ্যোগ বুলি গণ্য কৰা হয় যাতায়াতৰ বাবে পুনৰ মুকলি সুৱেজ 1957 চনৰ 24 এপ্ৰিলত সুৱেজ খাল পুনৰ যাতায়াতৰ বাবে মুকলি হয় ইজিপ্তে সুৱেজ খাল ৰাষ্ট্ৰীয়কৰণ ঘোষণা কৰাৰ পিছত ফ্ৰান্স ব্ৰিটেইন আৰু ইজৰাইলৰ সামৰিক হস্তক্ষেপত উদ্ভৱ হোৱা সংকট ৰাষ্ট্ৰসংঘৰ সহযোগত নিৰাময় হয় আৰু সুৱেজৰ যাতায়াত মুকলি হয় যুদ্ধ জয়ৰ কৌশল ট্ৰজান ঘোঁৰা খ্ৰীষ্টপূৰ্ব 1184 চনৰ 24 এপ্ৰিলত গ্ৰীকসকলে ট্ৰজান যুদ্ধ জয়ৰ কৌশল হিচাপে বিশাল আকৃতিৰ কাঠৰ ট্ৰজান ঘোঁৰা যুদ্ধক্ষেত্ৰত এৰি থৈ যায় পিছত নিশাৰ আন্ধাৰত ঘোঁৰাৰ ভিতৰত লুকাই থকা সেনাই গ্ৰীক বাহিনীৰ বাবে ট্ৰয় চহৰৰ মূল দুৱাৰ খুলি দিয়ে এই প্ৰতাৰণাই গ্ৰীক সৈন্যৰ বাবে ট্ৰজান যুদ্ধ জয় সহজ কৰি তুলিছিল ইনফৰমেশ্যন ডেস্ক দেশ টুডে